ইৰাণ অভিমুখে ৰাওনা হৈছে মাৰ্কিন সেনা 750 জনীয়া মাৰ্কিন সেনাৰ এটা বিশেষ দল এখন বিশেষ যুদ্ধ জাহাজ ইৰাণ অভিমুখে ৰাওনা হৈছে যুদ্ধৰ কলিয়া দাওৰে আকৌ এবাৰ সানি ধৰিছে মধ্যপ্ৰাচ্যৰ দেশ ইৰাণক ইৰাণৰ জনতাৰ বিক্ষোভ সমান্তৰালকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হকিয়নি আৰু সেই হকিয়নিৰ পিছত এতিয়া ইৰাণ অভিমুখে ৰাওনা হৈছে বিশেষ ৰন্তৰী মাৰ্কিন নৌসেনাৰ এখন বিশেষ যুদ্ধ জাহাজ যত 750 জন সেনাৰে গঠিত এটা বিশেষ বাহিনী প্ৰেৰণ কৰা হৈছে ইৰাণলৈ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ইৰাণৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে আমেৰিকাই আৰু আমেৰিকা এক প্ৰকাৰ যুযুধান এই মুহূৰ্তত ইৰাণৰ বিৰুদ্ধে এক যুযুধান স্থিতি গ্ৰহণ কৰিছে ইৰাণক বাৰম্বাৰ হকিয়নি দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাণৰ যি গণবিক্ষোভ সেই আন্দোলনকাৰীসকলক মৃত্যুদণ্ড ঘোষণা কৰিছে ইৰাণ চৰকাৰে খামেইনি চৰকাৰে আৰু তাৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হকিয়নি দিছে যদিহে আন্দোলনকাৰীৰ ওপৰত এনে ধৰণৰ অত্যাচাৰ এনে ধৰণৰ নিৰ্যাতন চলোৱা হয় মৃত্যুদণ্ড বিহা হয় তেতিয়াহলে আমেৰিকাই হাত সাবতি বহি নাথাকিব আমেৰিকাই সামৰিক অভিযান চলাব ইৰাণৰ ওপৰত সেই হকিয়নি প্ৰদান কৰাৰ পিছত এতিয়া দক্ষিণ চীন সাগৰৰ পৰা মাৰ্কিন নৌসেনা বাহিনীৰ এটা বৃহৎ দল এটা বিশেষ বাহিনী ইৰাণলৈ প্ৰেৰণ কৰা হৈছে ইৰাণ অভিমুখে ৰাওনা হোৱাৰ বিশেষ সূত্ৰৰ পৰা এই খবৰ আহিছে যি খবৰে স্বাভাৱিকতে এই মুহূৰ্তত আতংকৰ সৃষ্টি কৰিছে যি খবৰে স্বাভাৱিকতে এই মুহূৰ্তত যুদ্ধৰ আশংকা বৃদ্ধি কৰিছে মধ্যপ্ৰাচ্যৰ কট্টৰ ইছলামপন্থী দেশ ইৰাণত শেহতীয়া যি গণবিক্ষোভ যোৱা ডিচেম্বৰ মাহৰ 27-28 তাৰিখৰ পৰা যি এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই পৰিস্থিতি হামকটাৰ কোনো নামেই লোৱা নাই আয়াতুল্লাহ আলী খামেইনি এক বৃহৎ প্ৰতিবাদৰ সন্মুখীন হৈছে যোৱা 3 বছৰৰ ভিতৰত ইৰাণৰ জনতাই এতিয়া চৰকাৰৰ পৰিৱৰ্তন শাসকৰ পৰিৱৰ্তন বিচাৰি ৰাজপথ কপাই আছে প্ৰতিদিনেই ৰাজপথত ব্যাপক আন্দোলন গঢ়ি তুলিছে ইৰাণৰ জেনজিৰ পৰা আৰম্ভ কৰি ইৰাণৰ ব্যৱসায় ইৰাণৰ সাধাৰণ জনতা সকলো ওলাই আহিছে খামেইনি চৰকাৰৰ বিৰুদ্ধে খামেইনি চৰকাৰৰ কেতবোৰ হঠকাৰী সিদ্ধান্ত খামেইনি চৰকাৰৰ সময়ছোৱাত শাসনৰ এই সময়ছোৱাত আকাশলংঘী মুদ্ৰাস্ফীতিয়ে জনজীৱন বিধ্বস্ত কৰি তুলিছে আৰু তাৰে বহিঃপ্ৰকাশ ঘটাই ইৰাণৰ জনতাই বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে আৰু সেই বিক্ষোভকাৰীসকলক কঠোৰৰ পৰা কঠোৰ হাতেৰে দমন কৰাৰ নীতি গ্ৰহণ কৰিছে খামেইনি চৰকাৰে আৰু তাতেই হস্তক্ষেপ কৰিছে আমেৰিকাই তাতেই মাত মাতিছে আমেৰিকাই যিমানে হকিয়াইছে ইৰাণক ওলোটাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পকো হকিয়নি প্ৰত্যুত্তৰ দি আহিছে ইৰাণে শেহতীয়াকৈ আমি ইতিমধ্যে জনাইছো যে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সেই হকিয়নিৰ পিছতে ইৰাণে প্ৰত্যুত্তৰ দিছে যে এইবাৰ বুলেটৰ লক্ষ্য ভ্ৰষ্ট নহয় 2024 চনৰ এটা ঘটনাৰ উদ্ধৃতি দি 2024 চনৰ জুন মাহত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমেৰিকাত এক জনসভা সম্বোধন কৰাৰ সময়ত কাণ স্পৰ্শ কৰি গৈছিল এটা গুলীয়ে আৰু সেই কথাৰ উদ্ধৃতি দি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ৰক্তাক্ত ছবি প্ৰদৰ্শন কৰি ইৰাণৰ চৰকাৰৰ নিয়ন্ত্ৰিত এটা সংবাদ মাধ্যমে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক প্ৰত্যুত্তৰ দিছে যে এইবাৰ গুলি কিন্তু ভ্ৰষ্ট নহয় এইবাৰ লক্ষ্য ভ্ৰষ্ট নহয় এনে ধৰণৰ হকিয়নি প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক কিন্তু তাৰ সমান্তৰালকৈ আমেৰিকায়ো যেন বহি থকা নাই আমেৰিকায়ো যেন ৰণনীতি প্ৰস্তুত কৰিছে ইৰাণৰ বিৰুদ্ধে সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দক্ষিণ চীন সাগৰত মোতায়েন কৰা আমেৰিকাৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ আমেৰিকাৰ নৌসেনাৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ ইতিমধ্যে ইৰাণৰ সাগৰীয় অঞ্চললৈ ইতিমধ্যে ৰাওনা হোৱাৰ খবৰ বিশেষ সূত্ৰৰ পৰা জানিব পৰা হৈছে এখন বিশেষ যুদ্ধ জাহাজ সাধাৰণতে এই বিশেষ আমেৰিকাৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ মধ্যপ্ৰাচ্যৰ কাম কাজ কৰাৰ ক্ষেত্ৰত যি সেন্ট্ৰেল কমান্ড আছে সেই সেন্ট্ৰেল কমান্ডৰ আওতালৈ অনা হৈছে দক্ষিণ চীন সাগৰত মোতায়েন কৰা সেই বিশেষ বাহিনীটো উল্লেখযোগ্য যে আমেৰিকাৰ নৌসেনাৰ এনে 11টাকৈ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ আছে যিনেকি এখন দেশৰ সেনাৰ সৈতে যুঁজিব পৰা শক্তি তথা ক্ষমতা আছে এই কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ গতিকে 750 জন সেনাৰে সন্নিবিষ্ট 750 জন সেনাৰে পৰিপুষ্ট এটা বিশেষ বাহিনী
যাক কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ আমেৰিকাৰ নৌসেনাৰ এই কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ দক্ষিণ চীন সাগৰৰ পৰা ইৰাণ অভিমুখে ৰাওনা হৈছে আৰু ইৰাণৰ সাগৰীয় অঞ্চল ইৰাণৰ সাগৰীয় সীমান্তৰ এই অঞ্চল পাবলৈ প্ৰায় 7 দিনৰ সময়ৰ প্ৰয়োজন হ'ব এই বিশেষ গ্ৰুপটোক গতিকে সেই দিশৰ পৰা এক যুদ্ধৰ কলিয়া ডাঙৰ এই মুহূৰ্তত ছানি ধৰা পৰিলক্ষিত হৈছে সমগ্ৰ ইৰাণৰ আকাশত কাৰণ এই যুদ্ধৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণে ইতিমধ্যে নিজৰ আকাশমাৰ্গ বন্ধ ৰাখিছে আমেৰিকাৰ সকিয়নিৰ পাছতে যাতে আকাশমাৰ্গেৰে ইৰাণৰ ওপৰত আক্ৰমণ চলাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণৰ আকাশমাৰ্গ চৰকাৰখনে দেশখনে বৰ্তমান বন্ধ কৰি ৰাখিছে আৰু সেইবাবেই এতিয়া নৌসেনা বাহিনী ইৰাণ অভিমুখে প্ৰেৰণ কৰা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে বিশেষকৈ যিখন যুদ্ধ জাহাজ 750 জন সেনাৰে অন্তৰ্ভুক্ত সেই বিশেষ যুদ্ধ জাহাজ য'ত থাকে এয়াৰক্ৰাফ্ট এৰিয়াৰ ক্ৰুজাৰৰ ব্যৱস্থা আছে সেই বিশেষ যুদ্ধ জাহাজখনত ডেষ্ট্ৰয়াৰ আছে গতিকে অত্যাধুনিক প্ৰযুক্তিৰে এই নৌসেনাৰ বিশেষ যুদ্ধ জাহাজ ইৰাণ অভিমুখে ইতিমধ্যে ৰাওনা হৈছে ইয়াৰ উপৰিও সাবমেৰিন আৰু অন্যান্য সাহায্যকাৰী জাহাজো ইতিমধ্যে এই জাহাজখনত বিশেষ সুবিধা আছে মাৰ্কিন নৌসেনাৰ হাতত সকলো মিলি প্ৰায় 11টাকৈ এনে কেৰিয়াৰ এয়াৰ ষ্ট্ৰাইক গ্ৰুপ আছে যি নেকি এখন দেশৰ সমগ্ৰ নৌসেনাৰে মোকাবিলা কৰাৰ ক্ষমতা থাকে এই এয়াৰ ষ্ট্ৰাইক গ্ৰুপ এটাৰ ইৰাণৰ আভ্যন্তৰীণ যি অস্থিৰতা বৰ্তমান অব্যাহত আছে গণবিক্ষোভক কেন্দ্ৰ কৰি আৰু সেই আভ্যন্তৰীণ অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত আৰু বহিৰাষ্ট্ৰৰ যি ধমক বহিৰাষ্ট্ৰৰ যি সকিয়নি তাৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণৰ আকাশসীমা বন্ধ ৰখাৰ পিছত এতিয়া জলসীমাইদি জলপথেৰে মাৰ্কিন নৌসেনাই এতিয়া ইৰাণৰ সাগৰৰ সীমাত উপস্থিত হ'বলৈ বা তাত ৰাওনা হ'বলৈ আগবঢ়া এই বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু যাৰ বাবে চৰ্চা চলিছে যে মাৰ্কিন যুক্তৰাষ্ট্ৰই ইৰাণৰ ওপৰত অতি শীঘ্ৰেই আক্ৰমণ চলাব পাৰে এই আশংকা এই মুহূৰ্তত তুংগত একেদৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাণক বাৰে বাৰে সকীয়াই আহিছে যদি বিক্ষোভকাৰীৰ ওপৰত আন্দোলনকাৰীৰ ওপৰত দমন নীতি পৰিহাৰ নকৰে তেতিয়াহ'লে ইৰাণৰ সৈতে বাণিজ্যিক সম্পৰ্ক বৰ্তাই ৰখা দেশসমূহৰ ওপৰত অতিৰিক্ত 25% শুল্ক আৰোপ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ইয়াকে লৈ চীনে ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু একে সময়তেই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যিকোনো মুহূৰ্তত ইৰাণ আক্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাছিয়া সৰব হৈছে ৰাছিয়াই চৰম বাৰ্তা প্ৰেৰণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে চৰম বাৰ্তা প্ৰেৰণ কৰি কৈছে যে যদিহে কোনো প্ৰকাৰে আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰে ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব এই সকিয়নি এই চৰম বাৰ্তা ৰাছিয়াই প্ৰেৰণ কৰিছে আমেৰিকালৈ গতিকে সকলো দিশৰ পৰা এখন ভয়াবহ যুদ্ধৰ সূত্ৰপাত হোৱাৰ আশংকা এই মুহূৰ্তত কৰা হৈছে এফালে যদি চোৱা হয় ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ সাম কটাৰ কোনো নামেই লোৱা নাই একেদৰে শেহতীয়াকৈ আমেৰিকাই ভেনিজুৱেলাৰ ওপৰত আক্ৰমণ চলাইছে তেনেকুৱা এখন যুদ্ধ আৰু তাৰ সমান্তৰালকৈ আমেৰিকাই যুযুদ্ধান ৰূপত থকা পৰিলক্ষিত হৈছে ইৰাণৰ বিৰুদ্ধে প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব বিগত বৰ্ষৰ জুন মাহত ইজৰাইলৰ সৈতে ইৰাণ আক্ৰমণ কৰিছিল আমেৰিকাই গতিকে সেই আক্ৰমণত আমেৰিকাৰ বৃহৎ যুদ্ধ জাহাজ আকাশমাৰ্গেৰে এয়াৰ ষ্ট্ৰাইকেৰে আমেৰিকাই ইৰাণৰ ওপৰত ভয়ানক আক্ৰমণ চলাই ইৰাণৰ পাৰমাণৱিক আন্তঃগাঁথনিৰ 80% ধ্বংস কৰি পেলাইছিল গতিকে তেনেকুৱা এটা বিভীষিকাময় সময় ইতিমধ্যে পাৰ কৰিছে মধ্যপ্ৰাচ্যই আকৌ এবাৰ মধ্যপ্ৰাচ্য জ্বলি উঠিব নেকি তেনেধৰণৰ আশংকা এই মুহূৰ্তত ঘনীভূত হৈছে আয়াতুল্লাহ আলী খামেইনিৰ চৰকাৰৰ পতন বিচাৰি জেনজিয়ে প্ৰতিবাদ নিৰন্তৰ গতিত অব্যাহত ৰাখিছে আকাশলংঘী মুদ্ৰাস্ফীতিয়ে জনজীৱন যি সময়ত বিপৰ্যস্ত কৰিছে আৰু খামেইনিৰ বিৰুদ্ধে ৰাজপথলৈ জনতা ওলাই আহিছে আৰু ৰাজপথৰ জনতাৰ বিক্ষোভ দমন কৰিবৰ বাবে কঠোৰতকৈ কঠোৰ পন্থা অৱলম্বন কৰি অৱশেষত মৃত্যুদণ্ড ঘোষণা কৰিছে আন্দোলনকাৰীৰ বিৰুদ্ধে খামেইনি চৰকাৰে ইয়াতেই খৰ্গহস্ত হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু সেয়েহে বাৰম্বাৰ সকীয়াই দিছে যদিহে এনেধৰণৰ হঠকাৰী সিদ্ধান্ত লয় ইৰাণে পৰিণাম ভয়ংকৰ হ'ব সামৰিক অভিযান চলোৱাৰ যি হুংকাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আৰু তাৰ সমান্তৰালকৈ এই বিশেষ ৰন্তৰী আমেৰিকাৰ
কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ আমেৰিকাৰ সেনাৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ ইতিমধ্যে দক্ষিণ চীন সাগৰৰ পৰা ৰাওনা হৈছে কাৰণ আমেৰিকাই দক্ষিণ চীন সাগৰত মোতায়েন কৰি ৰাখিছে তেনেকুৱা এটা কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ আৰু সেই কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপটো বৰ্তমান চেণ্ট্ৰেল কমাণ্ডৰ অধীনলৈ অনা হৈছে আওতালৈ অনা হৈছে ইৰাণত সামৰিক অভিযান আকাশ মাৰ্গেৰে নহয় এইবাৰ নৌসেনাই সামৰিক অভিযান চলোৱাৰ আশংকা এই মুহূৰ্তত ঘনীভূত হৈছে লক্ষণীয় হ'ব এই ধৰণৰ পৰিস্থিতি কোন দিশে গতি কৰে মধ্যপ্ৰাচ্যত আকৌ মধ্যপ্ৰাচ্য ৰক্তাক্ত হ'ব নেকি ইৰাণ ৰক্তাক্ত হ'ব নেকি কাৰণ যি সময়ত হামাছৰ বিৰুদ্ধে ইজৰাইলে অভিযান চলাইছিল সেই সময়ছোৱাত ইৰাণে হস্তক্ষেপ কৰিছিল ইৰাণে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰাৰ ভাবুকি দিছিল সমান্তৰালকৈ আমেৰিকাই ইৰাণৰ সেই ভাবুকি প্ৰতিহত কৰাৰ চেষ্টা চলাইছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত বিগত বৰ্ষত ইজৰাইল আৰু আমেৰিকাই মিলি ইৰাণৰ পাৰমাণৱিক আন্তঃগাঁথনি ধ্বংস কৰিছিল যাতে কোনো প্ৰকাৰে ইৰাণে পাৰমাণৱিক অস্ত্ৰ পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব নোৱাৰে মজুত কৰি ৰাখিব নোৱাৰে তাৰ প্ৰতি অতি হস্তম হৈ থকা পৰিলক্ষিত হৈছিল আমেৰিকা আৰু লগতে ইজৰাইলক কিন্তু তাৰ পিছত এতিয়া খামেনি চৰকাৰ যি গণবিক্ষোভৰ সন্মুখীন হৈছে তাতেও আমেৰিকাৰ হাত থকাৰ অভিযোগ আনিছে খামেনি চৰকাৰে তেহৰানে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সকীয়াই আছে একে সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সকীয়নি দিছে কিন্তু তাৰ মাজতে কিন্তু সামৰিক অভিযান চলাবলৈ কৰবাত কুচকাৱাজ কৰিছে নেকি ইৰাণত আমেৰিকাই তাৰেই ইংগিত এয়া দক্ষিণ চীন সীমান্তৰ পৰা মধ্যপ্ৰাচ্য অভিমুখে ৰাওনা হোৱা আমেৰিকাৰ নৌসেনা 750 জন নৌসেনাৰে পৰিবেষ্টিত আমেৰিকাৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ ইতিমধ্যে ৰাওনা হৈছে 7 দিনৰ ভিতৰতে ইৰাণ সীমান্তত প্ৰৱেশ কৰিব এই কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপ জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ